ৰিচা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল ৰাতিপুৱাৰ এটা নাস্তা। ৰাতিপুৱা কেনেদৰে এটা নাস্তা বনালোঁ একদম ইজিকৈ। চাওক কিমান ধুনীয়া হৈছে। আৰু এনেদৰে বনাই ল'ৰা ছোৱালীক স্কুলত টিফিনো দিয়া যায় খুব ধুনীয়াকৈ, আৰু ল'ৰা ছোৱালীয়ে খায়ো ভাল পাব। চাওক কিমান ধুনীয়া হৈছে। আপোনালোকে এনেদৰে ঘৰতে বনাব আৰু কেনেকুৱা হয় এটা কমেণ্ট কৰিব, লাইকো দিব। বহুত ধুনীয়া হৈছে। ব্ৰেকফাষ্ট বনাবৰ কাৰণে মই ইয়াতে 500 গ্ৰাম আটা ল'লোঁ। আটা ভালদৰে চালি ল'লোঁ আৰু আটা দি আছোঁ মই 1 চামুচ। সোৱাদ অনুসৰি নিমখ দি দিলোঁ আৰু নিমখখিনি ভালদৰে মিক্স কৰি দিলোঁ। আৰু এতিয়া ইয়াতে দি আছোঁ গৰম পানী। গৰম পানী দি দিলোঁ আৰু গাহৰি হেতাটো অলপ লৰাই দি ভালদৰে ডোটো বনাই ল'ম ভালদৰে। ডোটো বনাই ল'লোঁ। এইফালে মই লৈছোঁ এটা পিঁয়াজৰ আধাখিনি কাটি ল'লোঁ আৰু এটা 2টা আলু কাটি সিজাই ল'লোঁ আৰু এইফালে 2টা কেঁচা জলকীয়াও সিজাই ল'লোঁ, লগতে এটা ধনিয়া পাত ল'লোঁ আৰু এইফালে ল'লোঁ সোৱাদ অনুসৰি নিমখ ল'লোঁ। এতিয়া নিমখে জলকীয়া একলগত এনেদৰে ভাঙি দিলোঁ। পিঁয়াজখিনি মিক্স কৰি দিলোঁ, ধনিয়া পাত পিঁয়াজখিনি মিক্স কৰি দি এতিয়া মই আলু ভৰ্তাটো এনেদৰে বনাই দি আছোঁ। আলুখিনি ভালদৰে সিজাই ল'লোঁ। বহুত গৰম, হাতেৰে কৰি আছোঁ। আপোনালোকে পাৰিলে চামুচ দিও কৰিব পাৰে এচি। মই কিন্তু হাতেৰে কৰি ভাল পাওঁ, সেইকাৰণে হাতেৰে কৰি দি আছোঁ। ভালদৰে ভৰ্তাটো বনাই ল'ম। প্ৰথমতে ভৰ্তাটো ভালদৰে বনাই ল'লোঁ। এইফালে এটা পিৰা ল'লোঁ। পিৰাত মই অলপ ইয়াৰ পৰা অলপ ডো ল'লোঁ। ডো লৈ মই ৰুটি বনাই ল'ম। প্ৰথমতে বেলনাটো দি ৰুটি বনাই ল'ম। এইফালে মই গেছত এটা তাৱা বহাইছোঁ আৰু তাৱাত দি আছোঁ এটা ৰুটি আৰু ৰুটিটো এনেদৰে উলট পালট কৰি অলপ সেকি ল'ম। এইটো ৰুটি অলপ উলট পালট কৰি এনেদৰে ভাজি লৈছোঁ। ঠিক তেনেদৰে বাকী ৰুটিকেইটাও এনেদৰে ভাজি ল'ম। এনেদৰে সবকেইটা ৰুটি এনেদৰে ভাজি ল'লোঁ আৰু ইয়াৰ পৰা মই ইয়াতে এটা ৰুটি ল'লোঁ আৰু ইয়াতে দি আছোঁ আলু ভৰ্তা। আৰু ইয়াতে দি আছোঁ অলপ কেঁচা পিঁয়াজো দি আছোঁ আৰু ওপৰত। আৰু এনেদৰে ৰুটিটো উল্টাই দিলোঁ। চাওক এইটো ৰেডি হৈ গ'ল। এতিয়া মই আৰু এটা বনাই ল'ম। ঠিক তেনেদৰে এইটোতো দি আছোঁ আলু ভৰ্তা। এতিয়া দি আছোঁ আৰু অলপ এনেদৰে কেঁচা পিঁয়াজ দি দিলোঁ। এনেদৰে শেপ দি দিলোঁ। ঠিক তেনেদৰে বাকীখিনিও বনাই ল'ম। তাৱাত এটা তেল দি দিছোঁ আৰু ইয়াতে এটা এনেদৰে এটা ৰুটি দি দিলোঁ। আৰু দি আছে ইয়াতে অলপ ঘি। অলপ ঘি দি দিলোঁ। ঘি দিলেও এটা ভাল এটা চেণ্ট আহে আৰু সোৱাদো হয়।
এনেদৰে এইটো উলট পালট কৰি এনেদৰে ভাজি দি আছোঁ। এটা হৈ গ'ল, নমাই দিলোঁ। এতিয়া মই আৰু এটা দি দিলোঁ। এতিয়া দি আছোঁ আৰু অলপ ঘি। এতিয়া এনেদৰে উলট পালট কৰি এইটো ভাজি ল'ম। ঠিক তেনেদৰে মই বাকীখিনিও ভাজি ল'ম। চাওক এইটো নাস্তা হৈ গ'ল। চাওক কিমান ধুনীয়া হৈছে। ঠিক তেনেদৰে মই বাকীখিনিও ভাজি ল'ম। এইটো নমাই দিলোঁ। চাওক গুটিখিনি নাস্তা বনোৱা হৈ গ'ল। চাওক কিমান ধুনীয়া হৈছে নাস্তাকেইটা, বহুত ধুনীয়া হৈছে। নিশ্চয় দেখা পাইছে। নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।